হাই গাইজ, কি খবৰ? মই আজি আহিছোঁ ফেঞ্চি বজাৰৰ ফুটপাথ মাৰ্কেটত। কি নতুন বস্তু আহিছে, কাৰণ বৰ্তমান ঠাণ্ডা ছিজন আহি গ'ল আৰু লগতে বিহু আহিল আৰু বিয়াৰো ছিজন চলি আছে। তো নতুন কি বস্তু আহিছে ফুটপাথত চাওঁ, কাৰণ ফুটপাথত ফেঞ্চি বজাৰ বহুত কম দামতে ধুনীয়া ধুনীয়া বস্তু পোৱা যায়। তো মই আজি ভিডিঅ'টো ফেঞ্চি বজাৰৰ ফুটপাথ মাৰ্কেটৰ ওপৰতে বনাই আছোঁ। ফুটপাথৰ এই চুৱেটাৰবোৰৰ মই দাম সুধিছিলোঁ, তো 300 টকা বুলি কৈছে, আৰু লগতে এইবিলাক সৰু সৰু বাচ্চাৰ চুৱেটাৰ, এইবিলাক 150 টকা 100 টকা। আৰু লগতে বহুত ধুনীয়া ধুনীয়া লেডিজ চুৱেটাৰো আহিছে, য'ত 300 টকা 400 টকা 500 টকা। আৰু এইবিলাক হ'ল জেন্টছৰ জোতা, ল'ৰাবোৰৰ জোতা। এইবোৰ হৈছে কইনাবোৰৰ ড্ৰেছ, ধুনীয়া ধুনীয়া ড্ৰেছ আছে, চাই ল'ব আহি কিনে। গুৱাহাটীত ফেঞ্চি বজাৰ মাৰ্কেট বহুত বেছি ফেমাছ, ফুটপাথ মাৰ্কেটটো আৰু বেছি ফেমাছ। ফেঞ্চি বজাৰত আপোনালোকে চব বস্তুৱে পাব, যি বস্তু বিচাৰে A to Z। ইয়াতে আপোনালোকে যি বস্তু দেখা পাব ফুটপাথত, চেম বস্তু ভিতৰত দোকানতো দেখা পাব, কিন্তু দামৰ অকণমান ডিফাৰেঞ্চ থাকিব। ফুটপাথত অলপ হ'লেও আপোনালোকে কমত পাব, অলপ নহয় বহুত বেছিয়ে কমত পাব। কিন্তু ফেঞ্চি বজাৰ ফুটপাথৰ পৰা যদি আপোনালোকে বস্তু লয়, কিন্তু আপোনালোকে দাম বাৰ্গেনিং কৰিব নোৱাৰে, কাৰণ চব দোকানৰ লগত চব দোকানৰ কানেকশ্যন আছে, কোনো এটা 10 টকা কমত দিব নোৱাৰে বস্তু। তাই কোনো নাচাবি দেই, তাইক দেখিয়ে মোৰ ভাল লাগি গ'ল, দেখিয়ে তোমাক ভাল লাগি গ'ল, দুচকু তোমাৰ ভাল লাগি গ'ল, বেবি ভাল লাগি গ'ল, হাঁহিটো তোমাৰ, কথাটো তোমাৰ, মৰম লগা চাউনি তোমাৰ ভাল। বজাৰ কৰোঁতে যদি আপোনালোকৰ ভোক লাগি যায়, তো খোৱা বস্তু ৰেডি আছে। ফেঞ্চি বজাৰ চাৰিআলিত গোটেই বস্তু, খোৱা বস্তু পায়। ফুচকা খাব পাৰে আপোনালোকে, আইচক্ৰীম খাব পাৰে, চব বস্তু পাব আপোনালোকে যি বিচাৰে। তো গাইজ, আজি ইমানতে অন্ত পৰিল আমাৰ ভিডিঅ'। নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। টেক কেয়াৰ, বাই বাই, লাভ ইউ। ডাঙৰ বুঢ়া আশীৰ্বাদত মোৰ ঘৰ